হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰাজ্যজুৰি ৰঙালী বিহুক লৈ চলিছে ব্যাপক প্ৰস্তুতি উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰাত ব্যস্ত হৈছে যুৱক যুৱতী গুৱাহাটীৰ নুনমাটি খেলপথাৰত আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা 12 মাৰ্চৰ পৰা 23 মাৰ্চলৈকে আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা 8 গৰাকী প্ৰশিক্ষকে 150 গৰাকী যুৱতীক প্ৰদান কৰিছে প্ৰশিক্ষণ আৰু পুনে পুনে নুনমাটিলৈ আপোনালোকক লৈ যাব বিচাৰিছো উপস্থিত আছে সতীৰ্থ সাংবাদিক প্ৰাঞ্জিত কৰ্মশালা চলি আছে মাজত মাত্ৰ কেইটামান দিন বিহুলৈ গতিকে কেনে ধৰণে তেওঁলোকক সাজু কৰি তুলিওৱা হৈছে বা কেনে ধৰণে কৰ্মশালা চলিছে সবিশেষ জানিব বিচাৰিছো চাওক নিশ্চয়কৈ গুঞ্জন হেপাহৰ ৰঙালী বিহুটিলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী আছে আৰু এতিয়া বুঢ়া লুইতৰ দুয়োপাৰে আনন্দ উৎসাহৰ অন্ত নাই ইতিমধ্যে গাভৰু নাচনীৰ দেখিছে আপোনালোকে গাভৰু নাচনীৰ যি তেওঁলোকৰ নৃত্য বিহু নাচৰ যি কৰ্মশালা যি আখৰা সেই আমি দেখুৱাইছোঁ নুনমাটিৰ পৰা ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহুৰ আখৰাসমূহ চলি আছে আৰু সমান্তৰালভাৱে আমি গুৱাহাটী মহানগৰীৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে আমাৰ বাপতিসাহোন বহাগ বিহু আৰু বহাগ বিহুৰ প্ৰাক্ষণত এনেদৰেই সকলোৱে একেলগে মিলি বিহুৰ আখৰা কৰি থকা আমি দেখিবলৈ পাইছোঁ এয়া কণ কণ শিশুসকলক আমি দেখিছোঁ তেওঁলোকে খুব ধুনীয়াকৈ তেওঁলোকে বিহুৰ আখৰাসমূহ কৰিছে আৰু বিশেষকৈ মই কৈছোঁৱে যে নুনমাটি ঝুমুৰা কলা কেন্দ্ৰৰ সৌজন্যত বিহু নাচ আৰু বিহু বাদ্য তেওঁলোকে যি বাদনৰ কৰ্মশালা আয়োজন কৰিছিল সেয়া চলি আছে 16 মাৰ্চৰ পৰা 23 মাৰ্চলৈকে এই কৰ্মশালা আয়োজন হৈছে আৰু বিশেষকৈ আমি পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে নুনমাটি ফিল্ড আৰু নুনমাটি ফিল্ডত সকলোৱে একেলগে আহি এনেদৰে বিহু আখৰাসমূহ কৰি থকা দেখিবলৈ পোৱা গৈছে বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী আছে তাৰ সমান্তৰালভাৱে আমি প্ৰতিটো প্ৰান্তৰ কথা যদি কওঁ তেনেহ'লে সকলোৱে আখৰাত এতিয়া ব্যস্ত হৈ পৰিছে নাচনীসকল বিশেষকৈ আৰু তেওঁলোকে এপাক কঁকালটি ঘূৰাই নাচিবৰ বাবে সকলোৱে চেষ্টা কৰিছে যদিও কংক্ৰিটৰ মহানগৰীত সকলো ব্যস্ত হৈ থাকে সেয়ে পিতৃ মাতৃয়ে তেওঁলোকৰ নিজৰ সন্তানক লৈ এনেদৰেই আমাৰ চেনেহৰ যি বিহু নৃত্য সেই বিহু নাচ তেওঁলোকে এনেদৰেই এবাৰ হ'লেও অকণমান শিকাবৰ বাবে যত্ন কৰিছে মই প্ৰশিক্ষক মৌচুমী বৰা আছে লতাশিল বিহু সম্ৰাজ্ঞী 2021 বৰ্ষৰ তেওঁ নেতৃত্বতে এই যি বিহু কৰ্মশালা অনুষ্ঠিত হৈছে অকণমান আপোনাৰ সৈতে কথা পাতোঁ কিমান নাচনী আছে ইয়াত নমস্কাৰ পোনপ্ৰথমতে আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ND24ৰ জৰিয়তে সমূহ অসমবাসীলৈ আমাৰ ইয়াত এইবাৰ 150 গৰাকীকৈ প্ৰশিক্ষাৰ্থী হৈছে লগতে ঢোল-বাদনৰ যিহেতু কৰ্মশালাৰ আমি আয়োজন কৰিছোঁ গতিকে তেওঁ ঢোল-বাদনৰ কাৰণেও আহিছে সৰু সৰু ল'ৰা ছোৱালীসকলো আহিছে আৰু ঝুমুৰা কলা কেন্দ্ৰৰ এইবাৰ 5ম বৰ্ষ 2 নং আৱাসস্থলী বিনোদন কেন্দ্ৰৰ সহযোগত এই কৰ্মশালাখনি আয়োজন কৰিছে খুবেই ভাল লাগিছে কাৰণ যিহেতু বহাগ আহি পদূলিমুখেই পালেহি গতিকে খুবেই ভাল লাগিছে কেনেকুৱা আপোনালোকে কণ কণ শিশুসকলক এনেদৰে বিহু নাচ শিকাইছে কি ক'ব বিচাৰে হয় ধন্যবাদ জনাম ঝুমুৰা কলা কেন্দ্ৰ কাৰণ ইমান ধুনীয়া সুন্দৰ এটা শুদ্ধ পৰিৱেশত শুদ্ধ ভংগীমাৰে নাচ পৰিৱেশন কৰিছে আৰু 2021 চনৰ বিহু সম্ৰাজ্ঞী মৌচুমী বৰাৰ তত্বাৱধানত এইখিনি হৈ আছে আমি ইয়াত প্ৰশিক্ষক হিচাপে সঁচাকৈ খুব ভাল লাগিছে অকণমানিবোৰক নচুৱাব পাই তেওঁলোকৰ লগত ভালো লাগিছে তেওঁলোকক শুদ্ধ ৰূপত বিহুৰ ভংগীমাও শিকাবলৈ আমি চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁলোকে এটা সময়ত বৰ সুন্দৰ বিহুৱতী হ'ব বুলি আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আমাৰ ইমান সুন্দৰকৈ আপোনালোকে আমাৰ লগত সহযোগিতা কৰাৰ বাবে আৰু আগতীয়াকৈ ৰঙালী বিহুৰ ওলগ জনালোঁ আপোনালোক নিশ্চয়কৈ আৰু সকলোৱে দেখিছে যে তেওঁলোকে খুব ধুনীয়াকৈ সাজি কাচি আহিছে নাচনীসকলে বিশেষকৈ মেখেলা পিন্ধি তেওঁলোকে নিজৰ যি সাজ পোছাক অসমীয়াৰ যি সংস্কৃতি সেয়া তেওঁলোকে এযোৰ পিন্ধি এনেদৰে বিহু নাচ তেওঁলোকে প্ৰশিক্ষণ লৈ থকা দেখিবলৈ পোৱা গৈছে এয়া হৈছে নুনমাটিৰ ছেক্টৰ ফিল্ড আৰু ছেক্টৰ ফিল্ডতে এনেদৰে সকলো আহিছে 150 গৰাকী যি শিল্পী আছে বিহু শিল্পী তেওঁলোকে ইয়াতে প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু বিশেষকৈ মই কৈছোঁৱে যে প্ৰায় 9 গৰাকীকৈ প্ৰশিক্ষকে ইয়াতে বিহু তেওঁলোকে নাচৰ প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু বিশেষকৈ গুৱাহাটী মহানগৰীৰ পৰা যিসকল লোকে ইয়াতে অংশগ্ৰহণ কৰিব বিচাৰিছিল তেওঁলোকে ইতিমধ্যে আহি ইয়াতে উপস্থিত হৈছেহি আৰু বিশেষকৈ গুৱাহাটী মহানগৰী নুনমাটি বুলিয়ে নহয় বিভিন্ন প্ৰান্তত বিহুৰ আখৰাসমূহ চলি আছে আৰু এই আখৰালৈ বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত তেওঁলোকে সমবেত হৈছে আৰু ইয়াতে অংশগ্ৰহণ কৰিছে আমি দেখুৱাইছোঁ কেমেৰাত হিতেছে দেখুৱাব কনিষ্ঠ গৰাকী আমি দেখুৱালোঁ এইবাৰ আমি অকণমান জ্যেষ্ঠ গৰাকী দেখুৱাম জ্যেষ্ঠ এগৰাকী ইয়াতে বিহু তেওঁ কিমান হেঁপাহ চাওক বিহু নাচিবৰ বাবে আমাৰ হেঁপাহৰ সংস্কৃতিটোক ধৰি ৰাখিবৰ বাবে
কণকণসকলে যেনেদৰে চেষ্টা কৰিছে, এগৰাকী জ্যেষ্ঠ আছে, তেওঁ এনেদৰে বিহু নাচ তেওঁ ইয়াতে শিকি থকা পৰিলক্ষিত হৈছে। তেওঁ ইয়াৰে যিসকল প্ৰশিক্ষক আছে তেওঁলোকে কৈছে যে যথেষ্ট আগ্ৰহ আছে, আগ্ৰহ থকাৰ বাবে তেওঁ আহি ইয়াতে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। গতিকে আমি সম্ভৱ হ'লে তেওঁৰ সৈতে কথা পাতিম আৰু এনেদৰে বিহু নাচ শিকি থকা যিটো ছবি, সেই ছবিটো সঁচাকৈ ভাল লগা। আমাৰ সংস্কৃতিক এনেদৰে জীয়াই ৰাখিব বিচাৰিছে, বিহু নাচৰ যি আমাৰ সংস্কৃতি তেওঁ এনেদৰে ধৰি ৰাখিব বিচাৰিছে। গতিকে আমি ছেক্টৰ এই ফিল্ডৰ পৰা পৰিৱেশটো দেখুৱাই আছোঁ। বিশেষকৈ ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকেও আহি ইয়াতে বিহু নাচৰ কৰ্মশালাত অকণমান হ'লেও অংশগ্ৰহণ কৰিছে। মই অকণমান পৰিৱেশটো আমি দৰ্শকসকলক দেখুৱাই লৈছোঁ। আৰু আমি ইয়াত দেখুৱাই আছোঁ ফিল্ডৰ পৰা আৰু এইসকল প্ৰশিক্ষক তেওঁলোকে বিহু ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাণজিৎ চুতীয়া আৰু ইয়াৰ সতীৰ্থ প্ৰাণজিতে দেখুৱালে কেনেধৰণে বিহু নাচৰ কৰ্মশালাত ব্যস্ত হৈছে যুৱতীসকল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।